Good morning, students. Welcome to Tele Education. अरे आज बुकिंग चाहिए মনত আছেনে যোৱা সায়েন্সৰ ক্লাছত বিজ্ঞানৰ ক্লাছত তোমালোকে কিহৰ বিষয়ে পঢ়িছিলা কোৱাচোন তোমালোকে বলৰ বিষয়ে পঢ়িছিলা গতিকে আজি ক্লাছটো আমি কি কৰিম আমি বল আৰু গতিৰ সূত্ৰৰ বিষয়ে কিছু নতুন কথা শিকিম এতিয়া চোৱাচোন স্ক্ৰীনত কি দেখিছা বাৰু বুকা হয়নে তোমালোকে সকলোৱে বুকা দেখিছা আমি সকলোৱে বুকালৈ খেলো গতিকে আজি ক্লাছতো আমি বুকাৰ সৈতে কিছু কাৰ্য কৰিম এতিয়া চোৱাচোন কি দেখিছা মই দুটা বল এটা 2 কেজি আনটো 5 কেজি কি কৰিলো বুকা এৰি দিলো এতিয়া তোমালোকে মোক কোৱাচোন এই দুটাৰ ক্ষেত্ৰতে তোমালোকে কিবা পাৰ্থক্য দেখিছানে ভালদৰে চোৱাচোন তোমালোকে মোক ক'ব পাৰিবানে ভেৰি গুড 2 কেজি বলটোৰ তুলনাত 5 কেজি বলটোৰ কি হৈছে বেছি ঢকাতৰ সৃষ্টি কৰিছে হয়নে এই ধৰণে মই যদি বল দুটা বুকালৈ এৰি পঠিয়াও কি পালো যে 5 কেজি বল এটা 2 কেজি বলতকৈ কি হয় গধুৰ হয় গতিকে 5 কেজি ভৰৰ বলটোৱে বেছি ঢকাতৰ সৃষ্টি কৰে হয়নে নহয় গতিকে আমি ক'ব পাৰো যিমানে ভৰ বেছি হয় তাৰ প্ৰভাৱো কি হয় বেছি হয় হয়নে নহয় তোমালোকে মনতে ভাবিছানে এনে ধৰণৰ কাৰ্য আমি প্ৰায় দৈনন্দিন জীৱনত কৰিয়ে থাকো গতিকে মনত ৰাখিবা যিমানে ভৰ বেছি হ'ব তাৰ প্ৰভাৱো বেছি হ'ব এতিয়া চোৱাচোন আন এটা কাৰ্য এইবাৰ মই কি কৰিম একেখিনি বুকাত 2 কেজি দুটা বল মাৰি দিলো ভালদৰে চোৱাচোন বোকাখিনিত এনে ধৰণে মই দুটা বল মাৰি দিলো এই বল দুটাৰ ক্ষেত্ৰত কিবা পাৰ্থক্য আছিল নে তোমালোকে ধৰিব পাৰিছানে আৰু এবাৰ ভালদৰে চোৱাচোন প্ৰথম বলটো দ্বিতীয় বলটো গতিকে মই কি কৰিছো প্ৰথম বলটোৰ তুলনাত দ্বিতীয় বলটো মই অলপ জোৰেৰে মাৰি পঠিয়ালো এতিয়া ইহঁতৰ প্ৰভাৱবোৰ চোৱাচোন দুইটাৰ ক্ষেত্ৰত ইহঁতৰ ভৰ একেই কিন্তু উৎপন্ন হোৱা গাঁতটোৰ একে হয়নে ভালদৰে চোৱা ভেৰি গুড নহয় কিন্তু ইয়াৰ কাৰণ কি বাৰু দুয়োটা একে ভৰৰ বল কিন্তু এটাৰ আনটোতকৈ প্ৰভাৱ বেছি ই কিহৰ বাবে হৈছে যিমানে বেগ বেছি হ'ব প্ৰভাৱ সিমানেই বেছি হ'ব অৰ্থাৎ মই কি কৰিছিলো প্ৰথম বলটোৰ তুলনাত দ্বিতীয় বলটো অলপ জোৰেৰে মাৰিছিলো অৰ্থাৎ দ্বিতীয় বলটোৰ বেগ কি আছিলে বেছি আছিলে সেইবাবে মই লিখিব পাৰো
যে যিমানে বেগ বেছি হ'ব তাৰ প্ৰভাৱো কি হ'ব বেছি হ'ব এতিয়া মনত থাকিলে আমি কি পঢ়িলো যিমানে ভৰ বেছি হয় তাৰ প্ৰভাৱো কি হয় বেছি হয় আৰু এই ক্ষেত্ৰত পঢ়িলো যে যিমানে বেগ বেছি হ'ব তাৰ প্ৰভাৱো কি হয় বেছি হয় গতিকে এই দুটা কাৰ্যকলাপৰ সৃষ্টি হোৱা প্ৰভাৱ বস্তুটোৰ বেগ আৰু কিহৰ ওপৰত নিৰ্ভৰ কৰিছে ভেৰি গুড ভৰৰ ওপৰত নিৰ্ভৰ কৰিছে হয়নে নহয় চোৱাচোন প্ৰথম অৰ্থাৎ বাওঁফালৰ কাৰ্যকলাপটোত কি লৈছিলো বাৰু দুটা সমান ভৰৰ বল কিন্তু দ্বিতীয়টো প্ৰথমৰ তুলনাত মই কি কৰিছিলো বেছি জোৰেৰে মাৰি দিছিলো ঠিক সেইদৰে সোঁ হাতৰ কাৰ্যকলাপত মই কি লৈছিলো দুটা বেলেগ বল এটা আনটোতকৈ বেছি ভৰৰ গতিকে মই এই ধৰণে ক'ব পাৰো যে সৃষ্টি হোৱা প্ৰভাৱ বস্তুটোৰ বেগ আৰু ভৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইখিনি তোমালোকৰ মনত থাকিবনে এইবোৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী গতিকে লাইনটো আৰু এবাৰ পঢ়ি দিছো যে সৃষ্টি হোৱা প্ৰভাৱ বস্তুটোৰ বেগ আৰু ভৰৰ ওপৰত নিৰ্ভৰশীল গতিকে মনত ৰাখিবা যে এটা বস্তুৰ ভৰ আৰু বেগৰ পূৰণফল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফলৰ ওপৰত প্ৰভাৱ গণনা কৰা হয় আৰু ভৰ আৰু বেগৰ পূৰণফলক কি বুলি কোৱা হয় ভি গতিকে এইমাত্ৰ আমি কি পঢ়ি আহিলো ভৰ বেগ হৈছে বস্তু এটাৰ কোৱাচোন মনত আছেনে ভেৰি গুড ভৰ বেগ হৈছে বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল অৰ্থাৎ ভৰ বেগ P is equals to কি হ'ব ভেৰি গুড ভৰ অৰ্থাৎ M into V গতিকে আমি লিখিব পাৰো P is equals to M into V আৰু P সংখ্যাটোৰ P আখৰটোৱে কি বুজাইছে ঠিকেই কৈছা পিয়ে বস্তুটোৰ ভৰ বেগ বুজাইছে গতিকে ভৰ বেগ হ'ব P is equals to M into V গতিকে সূত্ৰটো মনত থাকিলে তোমালোকৰ এইবোৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী গতিকে এইবোৰ সূত্ৰ তোমালোকে ভালদৰে মনত ৰাখিবা এতিয়া আহিল ভৰ বেগৰ মান আৰু দিশ দুয়োটাই আছে এতিয়া মান মানে তোমালোকে কি বুজা ধৰি লোৱা বস্তু এটাৰ ভৰ বেগ 5 গতিকে 5 বুলি ক'লে বস্তুটোৰ ভৰ বেগৰ মান বুজাইছে লগতে মই কৈছো যে ভৰ বেগৰ দিশো আছে অৰ্থাৎ ডাইৰেকশনো আছে আৰু ভৰ বেগৰ দিশ কি হ'ব বস্তুটোৰ বেগৰ দিশৰ সৈতে একে হ'ব মনত থাকিবনে যে বস্তু এটাৰ ভৰ বেগৰ মান
আৰু দিশ দুয়োটাই থাকে লগতে বস্তুটোৰ ভৰবেগৰ দিশ বস্তুটোৰ বেগৰ দিশৰ সৈতে একেই হয় ইয়াৰ লগতে ভৰবেগৰ আন এটা বস্তু প্ৰয়োজন কোৱাচোন কি হ'ব হেতু মানৰ লগত জড়িত কি হয় ক'ব পাৰিবানে মানৰ লগত জড়িত একক গতিকে ভৰবেগৰ একক ভৰবেগ হৈছে ভৰ আৰু বেগৰ পূৰণফল গতিকে ভৰবেগৰ একক কি হ'ব ভেৰি গুড ভৰৰ একক পূৰণ বেগৰ একক এতিয়া কোৱাচোন বাৰু ভৰৰ একক কি হয় তোমালোকে আগতেই পাই আহিছা ভৰৰ এছাৰ একক কি হ'ব ভেৰি গুড কেজি বা কিলোগ্ৰাম ঠিক সেইদৰে মোক কোৱাচোন বেগৰ একক কি হয় তোমালোকে পাই আহিছা বেগৰ এছাৰ একক yes মিটাৰ পাৰ ছেকেণ্ড গতিকে আমি কি পালো ভৰবেগৰ একক কিলোগ্ৰাম পূৰণ মিটাৰ পাৰ ছেকেণ্ড গতিকে ভৰবেগৰ এছাৰ একক কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড মনত থাকিলনে এইখিনিতে তোমালোকৰ বাবে এটা প্ৰশ্ন আছে গতিকে প্ৰশ্নটোত মই কি সুধিছো ভৰবেগৰ এছাৰ একক কি এইমাত্ৰ তোমালোকে পঢ়ি আহিলা গতিকে তোমালোকৰ হাতত থকা ক্লিকাৰৰ সহায়ত মোক অতি সোনকালে 20 ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটো জনোৱা প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি চোৱা ইয়াৰ অপচনবোৰো পঢ়ি চোৱা আৰু 20 ছেকেণ্ডৰ ভিতৰত মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় আৰম্ভ হ'ল গতিকে সোনকালে সোনকালে মোক শুদ্ধ উত্তৰটো জনোৱা ভৰবেগৰ এছাৰ একক সোনকালে কৰা তোমালোকৰ সময় সমাপ্ত হ'বৰ হ'ল তোমালোকৰ সময় সমাপ্ত হ'ল গতিকে ভৰবেগৰ এছাৰ একক কি আছিলে অপচন এ অৰ্থাৎ কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড এতিয়া আহাচোন আকৌ আমি পাঠটোলৈ ঘূৰি যাওঁ এবাৰ কি দেখিছা স্ক্ৰীনত এখন ডাঙৰ ট্ৰাক আৰু এখন মটৰ চাইকেল একে বেগৰে গৈ আছে গতি কৰি আছে হয়নে নহয় ইহঁতে সমানে সমানে গৈ আছে ইয়াৰ অৰ্থ হৈছে ইহঁতৰ বেগ একে এতিয়া কোৱাচোন বাৰু কোনখন বাহনৰ ভৰবেগ বেছি হ'ব কোৱাচোন yes very good তোমালোকৰ কিছুমানে মোক শুদ্ধ উত্তৰ দিছা ইয়াৰে ট্ৰাকখনৰ ভৰবেগ বেছি হ'ব এবাৰ চোৱা কি হৈছে মটৰ চাইকেলখনে এটা নিৰ্দিষ্ট সময়ত কি কৰি আছে গতি কৰি আছে গতিকে মই যদি ধৰো যে t1 সময়ত ইয়াৰ
ভৰবেগ হৈছে একেখন মটৰচাইকেলৰ ভৰবেগ হৈছে p2 অৰ্থাৎ mv। এতিয়া মন কৰাচোন দুয়ো ক্ষেত্ৰতে মই ভৰ কিমান লিখিছো m। ইয়াৰ কাৰণ তোমালোকে ক'ব পাৰিবানে? ভেৰি গুড, কাৰণ মই একেখন মটৰচাইকেলে লৈছো, গতিকে ইয়াৰ ভৰ কি হৈ থাকিব? সদায় একেই হৈ থাকিব। এতিয়া প্ৰথম t1 সময়ত ইয়াৰ বেগ কিমান আছিলে? u। আৰু t2 সময়ত ইয়াৰ বেগ হ'ল v। গতিকে দুয়ো ক্ষেত্ৰতে আমি কি পালো? ভৰবেগ। এতিয়া মই যদি কওঁ যে প্ৰয়োজন হোৱা সময় অৰ্থাৎ t2 minus t1 আৰু ভৰবেগৰ পৰিৱৰ্তন t2 minus t1 হয়নে নহয়? অৰ্থাৎ p2ৰ মান হৈছে mv আৰু t1ৰ মান হৈছে mu। এইমাত্ৰ আমি পঢ়ি আহিলো। গতিকে এইখিনিকে মই কেনেদৰে লিখিব পাৰো? m into v minus u। গতিকে ভৰবেগৰ পৰিৱৰ্তন m into v minus u। ধৰিব পাৰিছানে? তোমালোকৰ টান লাগিছে নেকি? এইবোৰ খুবেই সহজ, খালি ভালদৰে মনোযোগেৰে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া মই যদি কওঁ যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ, হাৰ বুলিলে কি বুজায়? আমি পঢ়ি আহিছো, তোমালোকে পঢ়িছা। হাৰৰ অৰ্থ হ'ল এই ক্ষেত্ৰত কি হ'ব বাৰু? ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। তোমালোকে ক'ব পাৰিবানে? চেষ্টা কৰাচোন। ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ আমি কেনেদৰে লিখিম? Yes, আমি লিখিম m into v minus u divided by প্ৰয়োজন হোৱা সময় অৰ্থাৎ t2 minus t1। গতিকে আমি কি পালো? ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ is equals to, মনত থাকিবনে? সূত্ৰটো আৰু এবাৰ পঢ়ি লোৱা যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ is equals to m into v minus u divided by t2 minus t1। গতিকে বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ দিশত কি হয়? সমানুপাতিক হয়। অৰ্থাৎ লাইনটো আৰু এবাৰ পঢ়ি চোৱা যে বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ দিশত সমানুপাতিক। অৰ্থাৎ প্ৰয়োগ কৰা বল সমানুপাতিক ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। মনত থাকিবনে এই সম্বন্ধটো যে প্ৰয়োগ কৰা বল কিহৰ সমানুপাতিক? ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ সমানুপাতিক। গতিকে এইবোৰ শব্দ, এইবোৰ লাইন বা এইবোৰ বিষয় তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী।
গতিকে এইবোৰ ভালদৰে মনত ৰাখিবা গতিকে প্ৰয়োগ কৰা বল অৰ্থাৎ F সমানুপাতিক ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ অৰ্থাৎ গাণিতিক হিচাপে মই লিখিব পাৰো F is proportional to m into v minus u divided by t. এতিয়া আমি কি পঢ়িম স্ক্ৰীনত কি গতি বিষয়ক দ্বিতীয় সূত্ৰ যোৱা ক্লাছত তোমালোকে কি পঢ়িছিলা গতি বিষয়ক প্ৰথম সূত্ৰ গতিকে আজি ক্লাছত আমি কি পঢ়িম গতি বিষয়ক দ্বিতীয় সূত্ৰ বস্তু এটাৰ ভৰবেগ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমানুপাতিক গতিকে লাইনটো আৰু এবাৰ পঢ়ি চোৱাচোন ইয়াৰে শব্দবোৰ ভালদৰে মন কৰা প্ৰথমে কৈছো যে বল এটাৰ ভৰবেগ গতিকে আজি ক্লাছত আমি কি পঢ়িলো ভৰবেগৰ বিষয়ে পঢ়িলো ভৰবেগ হৈছে কি পঢ়িছিলো ভেৰি গুড ভৰবেগ হৈছে বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল তাৰ লগতে আমি পঢ়িলো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ হয়নে নহয় এইমাত্ৰ পঢ়ি আহিলো এতিয়া তাৰ পিছৰ শব্দটোলৈ মন কৰাচোন অসন্তুলিত বল তোমালোকে বিজ্ঞানৰ ক্লাছত যোৱা ক্লাছত অসন্তুলিত বলৰ বিষয়েও পঢ়িছা গতিকে এই বাক্যটোৰ অগাণিতিক ৰূপটো কি হ'ব আমি আগতেই পঢ়ি আহিলো যে প্ৰয়োগ কৰা বল কিহৰ সমানুপাতিক ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ সমানুপাতিক অৰ্থাৎ F is proportional to m into v minus u divided by সময়ৰ পৰিৱৰ্তন অৰ্থাৎ t2 minus t1 আৰু এই t2 minus t1ৰ পাৰ্থক্যক আমি কিহেৰে বুজাইছো t আখৰটোৰে বুজাইছো গতিকে F is proportional to m into v minus u divided by t গতিকে আমি গণিতত পাই আহিছো যে সমানুপাতিকটো সমান অংশত লিখিবলৈ কেনেধৰণে লিখিব লাগে F is equals to K m into v minus u divided by t অৰ্থাৎ F is equals to K m a আৰু এই m a কি বুজাইছে কি পঢ়িছিলো ইয়াতে ত্বৰণ অৰ্থাৎ a is equals to v minus u divided by t তোমালোকে ধৰিব পাৰিছানে ত্বৰণৰ বিষয়ে তোমালোকে আগতে পঢ়ি আহিছা গতিকে ত্বৰণ a অৰ্থাৎ v minus u divided by t আৰু এই ক্ষেত্ৰত কি আখৰটোৱে কি বুজাইছে সমানুপাতিক ধ্ৰুৱক গতিকে কি হৈছে এটা সমানুপাতিক ধ্ৰুৱক
এতিয়া চোৱাচোন ত্বৰণ অৰ্থাৎ A is equals to 1 meter per second square আৰু M অৰ্থাৎ বস্তুৰ ভৰ is equals to 1 kg আমি যদি বহুৱাও আমি কেনে পাম আমি F ৰ মান কি পাম F is equals to K হয়নে নহয় এইখিনিতে আন এটা প্ৰশ্ন এই প্ৰশ্নটো ভালদৰে পঢ়ি চোৱা এবাৰ মই সুধিছো ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ চাৰিটা অপচন কি আছে গতিকে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো বাৰু কি হ'ব তোমালোকে ভালদৰে পঢ়ি চাইছানে গতিকে তোমালোকৰ হাতত থকা ক্লিকাৰৰ সহায়ত মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ হাতত 20 ছেকেণ্ডৰ সময় আছে গতিকে এই 20 ছেকেণ্ডৰ ভিতৰত মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় আৰম্ভ হ'ল অপচন এ হয়নে আহাচোন আমি আকৌ পাঠটোলৈ ঘূৰি যাওঁ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সোনকালে কৰা তোমালোকৰ সময় সমাপ্ত হ'ব হৈছে উৰাজাহাজখনৰ মই কি লিখিছো উৰাজাহাজৰ ক্ষেত্ৰত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি আছিলে অপচন এ হয়নে এতিয়া আহাচোন আমি আকৌ পাঠটোলৈ ঘূৰি যাওঁ এবাৰ কি দেখিছা অতি উচ্চ ভৰবেগ চোৱাচোন উৰাজাহাজখনৰ মই কি লিখিছো উৰাজাহাজৰ ক্ষেত্ৰত অতি উচ্চ ভৰবেগ ইয়াৰ কাৰণটো কাৰণ উৰাজাহাজ এখনৰ ভৰ কিমান হয় বহুত বেছি আৰু আমি সকলোৱে জানো যে উৰাজাহাজ এখনে কি গতিত ইয়াৰ বেগ কিমান হ'ব বহুত বেছি সেইবাবে ভৰ আৰু বেগৰ পূৰণফলটো কি হ'ব এটা ডাঙৰ সংখ্যা সেইবাবে উৰাজাহাজৰ ক্ষেত্ৰত ভৰবেগ কি হয় অতি উচ্চ এতিয়া চোৱাচোন উৰাজাহাজখনে কি কৰিছে ইয়াৰ গতি কি হৈছে কমিব ধৰিছে হয়নে নহয় হয়নে আৰু এটা সময়ত কি হৈ যাব ৰৈ যাব গতিকে চোৱাচোন আৰু এবাৰ চোৱা উৰাজাহাজখনৰ কি হৈছে ভেৰি গুড গতি কমিব ধৰিছে হয়নে লাহে লাহে এটা সময়ত কি হৈ যায় ৰৈ যায় হয়নে নহয় চোৱাচোন স্ক্ৰীনত ধৰিব পাৰিছানে ইয়াৰ গতি কমি গৈছে তোমালোকে সকলোৱে চাইকেল চলোৱা নে আমি সকলোৱে চলাও এতিয়া চাইকেলখন ৰখাবৰ বাবে মই কি কৰোঁ ভেৰি গুড ব্ৰেক প্ৰয়োগ কৰোঁ হয়নে চাইকেলখন স্থিতিশীল অৱস্থালৈ আনিবলৈ কম বলৰে প্ৰয়োজন কাৰণ মোৰ ব্ৰেকডাল মাৰোঁতে বেছি বলৰ প্ৰয়োজন নহয় এইখিনিতে আন এটা প্ৰশ্ন এবাৰ প্ৰশ্নটো পঢ়ি চোৱাচোন এখন চলন্ত ৰেল গাড়ীত এজন যাত্ৰীয়ে এটা মুদ্ৰা টছ কৰিছে মুদ্ৰাটো ক'ত পৰিব
চাৰিটা অপচন দিয়া আছে গতিকে অপচনবোৰ তোমালোকে ভালদৰে পঢ়ি চোৱা ইয়াৰ শুদ্ধ উত্তৰটো ক্লিক কাৰ্ডৰ সহায়ত মোক জনোৱা তোমালোকৰ হাতত 20 ছেকেণ্ডৰ সময় আছে গতিকে এই 20 ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় আৰম্ভ হ'ল সোনকালে কৰা তোমালোকৰ সময় সমাপ্ত হ'বৰ হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় তোমালোকৰ সময় সমাপ্ত হ'ল সোনকালে কৰা তোমালোকৰ সময় সমাপ্ত হ'বৰ হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় পাঠটোৰ ফালে আগবাঢ়ো তোমালোকৰ সময় সমাপ্ত হ'ল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি ধৰিব পাৰিছানে এতিয়া আকৌ আমি পাঠটোৰ ফালে আগবাঢ়ো এতিয়া আমি কি পঢ়িলো গতি বিষয়ক দ্বিতীয় সূত্ৰ গতি বিষয়ক দ্বিতীয় সূত্ৰই বলৰ জোখৰ বাবে এটা পদ্ধতি দিয়ে বস্তু এটাৰ ভৰ আৰু ত্বৰণৰ পূৰণফলে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বলৰ পৰিমাণ সূচায় অৰ্থাৎ আমি অলপ আগতেই পঢ়ি আহিলো F is equals to ma অৰ্থাৎ প্ৰয়োগ কৰা বল F is equals to বস্তুটোৰ ভৰ অৰ্থাৎ m পূৰণ a অৰ্থাৎ very good ত্বৰণ গতিকে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি পাওঁ F equals to m a এতিয়া আমি এই গতি বিষয়ক দ্বিতীয় সূত্ৰৰ প্ৰয়োগ কেনেদৰে কৰিম চোৱাচোন গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ তোমালোকে কি দেখিছা বল এটা এই ধৰণে গৈ আছে গতিকে গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি আমি কি পাওঁ F equals to ma অথবা আমি লিখিব পাৰো F is equals to m v minus u divided by t হয়নে নহয় আমি আজি ক্লাছত পঢ়ি আহিছো অৰ্থাৎ F into t is equals to m into v minus m into u গতিকে পাৰ হোৱা সময় নিৰ্বিশেষে যদি F is equals to 0 হয় আৰু v আৰু u ৰ মান একে হয় তেনেহলে বস্তুটো কি হয় বস্তুটোৱে সুষম গতিৰে গতি কৰি থাকে অৰ্থাৎ ই সদায় গতি কৰি থাকিব মনত থাকিবনে যদি F equals to 0 আৰু v আৰু u ৰ মান সমান হয় তেনে ক্ষেত্ৰত বস্তুটোৱে সুষম গতিৰে গতি কৰি থাকিব যদি u ৰ মান 0 v ৰ মান 0 তেন্তে আমি কি পাওঁ F ৰ মানো 0 অৰ্থাৎ তেনে ক্ষেত্ৰত কি ক'ব পাৰো very good বস্তুটোৱে স্থিতিশীল অৱস্থাত থাকিব এতিয়া আমি এটা উদাহৰণ লৈ যাওঁ ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিতি ত্বৰণৰে নামি আহিছে
ই 20 ছেকেণ্ডত 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এই ক্ষেত্ৰত বাছখনৰ বা ট্ৰাকখনৰ ত্বৰণ নিৰ্ণয় কৰিব লাগে। যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন, তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা। গতিকে আহাচোন এই প্ৰশ্নটো সমাধান কৰোঁ। প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি চোৱা। ভেৰি গুড। 20 ছেকেণ্ড। সেইবাবে t is equals to 20 ছেকেণ্ড। আৰু ট্ৰাকখনৰ ভৰ কিমান দিয়া আছিলে? প্ৰশ্নটো পঢ়ি চোৱা। ধৰিব পাৰিছানে? Yes, m is equals to 7 metric ton. অৰ্থাৎ 7,000 কিলোগ্ৰাম। এতিয়া আমি আগতেই পাইছো S is equals to U into T plus half a T square. অৰ্থাৎ দূৰত্ব সমান প্ৰাৰম্ভিক বেগ সময় যোগ হাফ ত্বৰণ পূৰণ সময়ৰ বৰ্গ। মানবোৰ বহুৱাই দিলে আমি পাম 400 অৰ্থাৎ দূৰত্ব 400, ইউৰ মান 0, টি মান 4 যোগ হাফ এ অৰ্থাৎ ত্বৰণ পূৰণ 20 স্কোয়াৰ। খিনি সমাধান কৰিলে আমি পাম 400 যোগ হাফ এ 400। এই ক্ষেত্ৰত আমি পালো a is equals to 2 মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ। অৰ্থাৎ ট্ৰাকখনৰ ত্বৰণ হৈছে 2 মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ। আন এটা আমাক কি উলিয়াব দিছে? বলৰ মান। অৰ্থাৎ আমি কি সূত্ৰ ব্যৱহাৰ কৰিম? ভেৰি গুড। গতি বিষয়ক দ্বিতীয় সূত্ৰ অৰ্থাৎ F equals to ma। এই ক্ষেত্ৰত m ৰ মান 7,000 কিলোগ্ৰাম আৰু a হৈছে 2। গতিকে পূৰণ কৰি আমি পাম 14,000 নিউটন n। অৰ্থাৎ ট্ৰাকখনৰ কিমান বল হৈছে? 14,000 n। গতিকে মনত থাকিবনে আমি কেনেধৰণে সমাধান কৰিলো? এনেধৰণৰ প্ৰশ্ন তোমালোকে কৰিব পাৰিবানে? তোমালোকৰ কিতাপৰ এনেধৰণৰ প্ৰশ্নবোৰ তোমালোকে নিজে প্ৰেক্টিচ কৰিবা। যদি টান লাগে তোমালোকৰ নিয়মীয়া ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰিবা বা আমালৈও ফোন কৰিব পাৰা। গতিকে আজিৰ ক্লাছৰ এইখিনিতে সামৰণি মাৰি আকৌ নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। থেংক ইউ।